পাকিস্তান সেনার বান্নু ছাউনিত প্রবেশ তালিবানৰ ছাউনিটোত প্রবেশ কৰি তালিবানে কৰে নিৰ্বিচাৰ আক্ৰমণ 12খনৰো অধিক সশস্ত্ৰ যুঁজাৰু বিমানেৰে ছাউনিটোত আক্ৰমণ কৰে কণ্টেইনমেণ্টৰ নিষিদ্ধ অঞ্চলত প্ৰবেশ কৰি অহৰহ গুলীচালনা তালিবানীৰ আক্ৰমণত অতি কমেও 40 গৰাকী পাকিস্তানী সেনা নিহত হৈছে পাকিস্তানী সেনাৰ প্ৰত্যাক্ৰমণত নিহত হৈছে 8টাকৈ পাষ্টুন তালিবানীৰ আনহাতে বান্নু সেনা ছাউনিৰ ভিন্ন স্থানত এতিয়াও অৱস্থান কৰি আছে 8টাকৈ তালিবানীয়ে অন কেমেৰা বন্দী হল ভয়াবহ আক্ৰমণৰ দৃশ্য তালিবান যোদ্ধা আৰু পাকিস্তান সেনাৰ মাজত তুমুল সংঘৰ্ষ বিগত দুদিনে সীমান্তৱৰ্তী অঞ্চলটোত অব্যাহত আছে এই সংঘৰ্ষ আলহামদুলিল্লাহ धोड़े थे और कड़ा तक और का धोड़े चौकटे थे और कड़ा es geriye şerifle kanka diyor ne oluyor ne la oziye geriye şerifle BOS es geriye şerifle çito চিকিৎসা বিজ্ঞানৰ মতে বিষাক্ত সাপে গৰ্ভৱতী মহিলাক দংশন কৰিলে নষ্ট হয় ভ্ৰূণ কিন্তু শিৱসাগৰৰ ৰাজমাইত অতি বিষাক্ত সাপে দংশন কৰাৰ পাছতো এগৰাকী প্ৰসূতিয়ে সুস্থ সন্তান জন্ম দিবলৈ সক্ষম হোৱা ঘটনাই এতিয়া আশাৰ বতৰা কঢ়িয়াই আনিছে ৰূপা ঘাসি নামৰ এগৰাকী গৰ্ভৱতী মহিলাক অতি বিষাক্ত কোলা শংখচূড় সাপে দংশন কৰাৰ পিছতো শেহতীয়াকৈ সুস্থ সন্তান জন্ম হয় লগতে সম্পূৰ্ণ সুস্থ অৱস্থাত আছে প্ৰসূতিগৰাকী বিশ্বৰ ভিতৰতে এয়া বিৰল তথা ভাৰতত প্ৰথম ঘটনা হিচাপে চিহ্নিত হৈছে ডিমৌ গ্ৰাম্য চিকিৎসালয়ত কৰ্মৰত সংজ্ঞাহাৰক বিশেষজ্ঞ সৰ্প বিশেষজ্ঞ ডাক্তৰ সুৰজিৎ গিৰিসহ একাংশ চিকিৎসক স্বাস্থ্যকৰ্মীয়ে অসম্ভৱকো সম্ভৱ কৰি তোলাত বৰ্তমান চিকিৎসা বিজ্ঞানলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই অনাৰ লগতে ভাৰতৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে আগবঢ়াইছো শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ প্ৰতিবেদন শিৱসাগৰ জিলাৰ ৰাজমাইৰ এগৰাকী গৰ্ভৱতী মহিলাক এটা অতি বিষাক্ত শংখচূড় সাপে দংশন কৰিছিলে আৰু সেই গৰ্ভৱতী মহিলাগৰাকীয়ে বৰ্তমান তাৰ পিছতো কিন্তু এটি সুস্থ সবল কন্যা সন্তান জন্ম দিছে তেওঁৰ নাম হৈছে ৰূপা ঘাসি সাধাৰণতে বিষাক্ত সাপে দংশন কৰিলে গৰ্ভৱতী মহিলাৰ আচলতে গৰ্ভস্থ নষ্ট হয় বুলি কোৱা হয় আচলতে কিন্তু এয়া হবলৈ নাপালে কেইগৰাকীমান বিশেষ চিকিৎসকৰ প্ৰচেষ্টাত তাৰ ভিতৰত এগৰাকী হৈছে অন্যতম ডাক্তৰ সুৰজিৎ গিৰি যাক সৰ্প বিশেষজ্ঞ বুলি আমি জানো তেওঁৰ পৰা জানিবলৈ বিচাৰিম আচলতে কি ধৰণে এই সফল পৰিক্ৰমাটো সমাপন কৰিলে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম হয় ধন্যবাদ আপোনাৰ আগষ্ট মাহত ৰূপা ঘাসিক বিষাক্ত শংখচূড় সাপে দংশন কৰিছিলে তাই 3 মাহৰ গৰ্ভৱতী আছিলে আৰু আমি তেওঁ খুব কষ্টৰে আমাৰ বিশেষকৈ আমাৰ যেতিয়া আপোনাৰ কৰ্তব্যৰত চিকিৎসক ডক্টৰ ৰেড্ডু গামে চিকিৎসা প্ৰদান কৰিছিলে আৰু তাইক মানে দংশন কৰিছিলে প্ৰায় 1টামান বজাত ৰাতি আৰু 1:30 বজাত আহি তাই হস্পিটেলত ভৰ্তি হৈছিলে সেই সময়ত তাইৰ লক্ষণ একো নাছিলে আৰু সাধাৰণতে লক্ষণ নাথাকিলে আমি কোনো এন্টিভেনম বা দৰৱ পাতি প্ৰয়োগ নকৰোঁ আৰু শংখচূড় সাপে দংশন কৰিলে প্ৰায় 4-5 ঘণ্টাৰ পিছত লক্ষণ আহে আৰু সেইবাবে তাই প্ৰায় 4:30-5টামান বজাত প্ৰথম লক্ষণবোৰ দেখা দিলে আমি আমাৰ ডাক্তৰে তৎক্ষণাত এন্টিভেনম বেজি প্ৰয়োগ কৰে কিন্তু যেহেতু আমি পিছত গম পালো যে শংখচূড় সাপডাল সৰু পোৱালীৰ আছিলে চেমনীয়া আছিলে সো সেইকাৰণে সি গোটেই বিহটো মানে তাইক ঢালি দিছিলে আৰু সেইকাৰণে পিছৰ পৰ্যায়ত তাইক আইসিইউ বা ভেন্টিলেশনৰ প্ৰয়োজন হৈছিল ভেন্টিলেশন মানে হল কৃত্ৰিম শ্বাস প্ৰশ্বাসৰ ব্যৱস্থা আৰু যেহেতু আমাৰ ডিব্ৰু গ্ৰাম্য হস্পিটেলত সেই সুবিধাটো নাই সেইকাৰণে আমি আমাৰ যিখিনি টাইআপ থকা হস্পিটেল আছে বিশেষকৈ তেওঁলোকে সাধাৰণতে খুব ৰেহাই মূল্যত সৰ্পদংশনৰ চিকিৎসা কৰাৰ অংগীকাৰ কৰিছে তো তাৰে ভিতৰত এখন প্ৰগতি হস্পিটেল আৰু এখন চুকাফা হস্পিটেল তাত গৈ পেলাই আমি তেওঁলোকৰ সুবিধাখিনি লওঁ আৰু একদিনত ৰূপা ঘাসিক আমি ভেন্টিলেশন বা কৃত্ৰিম শ্বাস প্ৰশ্বাসৰ ব্যৱস্থাত ৰাখোঁ আৰু পিছদিনাখন আকৌ আমি ডিমৌলৈ তাইক
ট্ৰান্সফাৰ কৰা হয় কাৰণ তেওঁলোক খুব দিন হাজিৰা কৰা ব্যক্তি তেওঁলোকৰ ইমান আৰ্থিক সমস্যা আছিলে তাৰপিছত তাইক আমি ক্ৰমান্বয়ে তাইৰ পেটত থকা পোৱালিটো ঠিকে আছে নে বা ভ্ৰূণটো ঠিকে আছে নে আমি এমাহৰ মূৰে মূৰে আমাৰ স্বাস্থ্যকৰ্মীসকলে পৰীক্ষা কৰিছিলে আৰু যেটো মানে স্ত্ৰী ৰোগ বা প্ৰসূতি বিশেষজ্ঞ আমাৰ ডক্টৰ সীমান্ত যদি তাই সেইখিনি তেওঁ লিড লৈছিলে তাৰ পিছত আপোনাৰ ধৰক পেটত বাচ্চাটো ঠিকে আছে না সেইখিনিৰো আপোনাৰ খবৰ খাতি বা আপোনাৰ ধৰক সুস্থ আছে না সেইখিনি আমি আল্ট্ৰাসাউণ্ড ৰেগুলাৰ এমাহৰ মূৰে মূৰে আমি কৰি পেলাই চাইছিলোঁ আৰু সেইকাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ডাক্তৰ ৰাজমণি মালাকৰক আমাৰ লিগিৰিপুখুৰী হস্পিটেলৰ আৰু তাৰপিছত আমাৰ বিবিটো ডেলিভাৰী হোৱাৰ পিছত তেওঁৰ সুস্থতাটো আমাৰ যিখিনি পেডিয়াট্ৰিচিয়ান আছে স্বাস্থ্যকৰ্মী আছে আমাৰ ডক্টৰ হৃদয় বৰুৱা আৰু গৌৰৱ চৌধুৰী তেওঁলোকে মানে খবৰ খাতি ৰাখিছিলেগে বাচ্চাটোৰ সো সেই গোটেইখিনি সন্মিলিত প্ৰচেষ্টাত আপোনাৰ ধৰক সিজাৰিয়ান অস্ত্ৰোপচাৰেৰে আমি তেখেতৰ সফল মানে আপোনাৰ অস্ত্ৰোপচাৰ কৰো আৰু আপোনাৰ যিখিনি বাচ্চা জন্ম হয় তেওঁৰ খুব সুন্দৰভাৱে আছে কোনো ধৰণৰ বিসংগতি হোৱা নাই আমাৰ বিভিন্ন ষ্টাডিয়ে কৈছে যে সাপে দংশন কৰিলে বিষাক্ত সাপে দংশন কৰিলে সাধাৰণতে গৰ্ভৱতী মহিলাৰ গৰ্ভটো সাধাৰণতে নষ্ট হয় আৰু লগতে আপোনাৰ ধৰক কি হয় যেটো জন্ম হলেও তেওঁৰ বিসংগতি থাকে মূৰটো নাথাকে বা আপোনাৰ ধৰক হাত ভৰিবোৰ মানে গঠন নহয় কিন্তু তেনেকুৱা একো হোৱা নাই তেওঁলোক দুইজনে সুস্থ আছে আৰু গোটেই পৃথিৱীৰ ভিতৰত বুংগাৰাছ নাইজাৰ স্পেচিছ যেটো আছে প্ৰজাতি বা যেটো কলা সংকচুৰ সাপ সেই সাপে দংশন কৰা গৰ্ভৱতী মহিলাই সুস্থ সবল আপোনাৰ ধৰক কন্যা সন্তান এটা জন্ম দিয়াৰ পৃথিৱীত কোনো নজিৰ নাই এয়াই প্ৰথম ৰঙিয়াত দ্ৰুতবেগী বাহনে মহতিয়ালে 2 পথচাৰীক ভয়ংকৰ দুৰ্ঘটনাত থিতাতে এজনৰ মৃত্যু আহত এজন দ্ৰুতবেগী বাহনৰ খুন্দাত সিদ্দিকুল শইকীয়াৰ মৃত সিদ্দিকুল ৰঙিয়া চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনত তৰণী গুৰুতৰভাৱে আহত হাছাৰ আলী নামৰ আন এজন দ্ৰুতবেগী বাহনে প্ৰায় 100 ফুট পৰ্যন্ত মহতিয়াই নিয়ে সুচৰাই নিয়ে 2 পথচাৰীক এই দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS01FJ2866 গুৱাহাটী অভিমুখী বাহনখনে মহতিয়াই লৈ যায় 2 পথচাৰীক দুৰ্ঘটনা সংঘটিত কৰি বাহন সহচালকে পলায়ন কৰিছিল যদিও সাংসাৰিত আৰক্ষীৰ জালত পৰিল চালকজন লগতে জব্দ কৰা হয় বাহনখন আমাৰ গাঁৱৰ দুইজন ব্যক্তি যিজন আমাৰ পুৰণ কাউন্সিলৰ আছিল সিদ্দিকাতি নাম সিদ্দিক হুছেইন তেওঁৰ নাম আৰু এজন গতি আৰু এজন হাছাৰ আলী এই দুইজন মানে এজন জাগাতে কি হুন্ডা মানে মাৰুতি এই কি বুলি কয় 100 নেকি কলা গাড়ীখন অৱস্থা কেনেকুৱা দুইজন এজনটো ডেট লগা ডেট কোনজন ডেট আছে মানে যেটো কাউন্সিলৰ সিদ্দিকাতি তেওঁৰ ডেট আৰু যিজন হাছাৰ বুলি কয় তেওঁ অৱস্থা খাইল কিন্তু তেওঁ মেডিকেললৈ লৈ গৈছে কিন্তু তাতে এতিয়া কি হয় তাৰ ৰিজাল্টটো এতিয়া পোৱা নাই শ্ৰীভূমিৰ ৰাতাবাৰী চেৰাগীৰ বন বিভাগৰ ৰেঞ্জ কাৰ্যালয়ত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি বন বিভাগে এখন দলং এক্সেভেটৰেৰে ভাঙি পেলোৱাৰ অভিযোগত সকলোকে ঘেৰাও কৰে বন বিভাগৰ কাৰ্যালয় ৰেঞ্জ অফিচাৰ মনোজ সিনহা আৰু বন বিষয়া ৰঞ্জন দেৱৰ বিৰুদ্ধে ক্ষোভ প্ৰতিবাদকাৰী সিংলা নদীৰ ওপৰত আছিল বন বিভাগে ভাঙি পেলোৱা দলংখন ভাঙি পেলোৱাত পাথা খাউৰি পঞ্চায়তৰ বৃহত্তৰ এলেকাৰে বিচ্ছিন্ন হৈ পৰে যোগাযোগ ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে কাৰ্যালয় আৰু বিষয়াৰ কোৱাৰ্টাৰত নিক্ষেপ কৰে শিলগুটি ৰেঞ্জ অফিচাৰ মুৰ্দাবাদ ডিএফঅ মুৰ্দাবাদ আদি শ্লোগান দিয়ে প্ৰতিবাদকাৰী ৰোহৰ পৰা আৰক্ষীয়ে কোনোমতে ৰক্ষা কৰে বন কৰ্মীসকলক ডিএফঅ আৰু ৰেঞ্জ অফিচাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে লিখিত অভিযোগ দাখিল কৰে বিধায়ক বিজয় মালাকাৰে এই অভিযোগৰ পিছতে তাৎক্ষণিকভাৱে নিলম্বন কৰা হয় ৰেঞ্জ অফিচাৰ মনোজ সিনহা বনাই দিব আপোনালোকৰ হৈ যাব বাকি আমি ৰাস্তা ক্লোজ ঠিক আছে হেতু আমি সামগে আমাৰ পুলিশ আৰু ফৰেষ্ট আৰু সাৰ্কুল অফিচাৰ সব আছে আমি এতিয়া আমি আকৌ ডিসকাস কৰিম কেনেকে সোনকালে বনাব পাৰি ঠিক আছে আপোনালোকক মই কথা দিছো আমাৰ সাৰ্কুল অফিচাৰ স্যাৰ আছে হা আমি কথা দিছো খুব সোনকালে আমি বনাই দি আছো ঠিক আছে আমি মানে ফৰেষ্ট ডিপাৰ্টমেন্টে ঠিক আছে এইটো আমি সেভ কৰি লওঁ ঠিক আছে ফিজিবিলিটি আছে আমাৰ লোকেল আইসি আছে নিজে চাম কি অসুবিধা আছে আমি চাই ঠিক আছে আমি এইটো চাই ঠিক আছে আপোনালোকৰ লিডাৰ দুই এজন থাকি বাকীখিনি যাওক বাকী আমি প্ৰশাসনে কৰি আছো
মহানগৰীত পুনৰ চাঞ্চল্যকৰ দিন ডকাইতি আৰক্ষী বুলি পৰিচয় দি দুৰ্বৃত্তই লুটিলে অটো চালকৰ ধন অটো চালকক মাৰপিট কৰি লুটি নিলে 16,000 টকা নগদ ধনৰ লগতে দুৰ্বৃত্তই লুটিলে মোবাইল ফোন সোণৰ চেইন ঋণ পৰিশোধ কৰিবলৈ অটো চালকজনে আনিছিল ধনখিনি বহু সময় ধৰি অটো চালকজনৰ পিছ লৈ আছিল দুৰ্বৃত্তৰ দলটো এখন এল্টো বাহনেৰে আহিছিল 5জনীয়া দুৰ্বৃত্তৰ দল নিজকে আৰক্ষী বুলি পৰিচয় দি দুৰ্বৃত্তৰ দলটোৱে ৰাখিছিল অটোখন ৰখাই স্থানীয় লোকৰ সন্মুখতে প্ৰহাৰ কৰিছিল চালকজনক মাৰপিট কৰি দুৰ্বৃত্তৰ দলটোৱে অটো চালকজনক চলালে লুটপাট বৰবাৰী 6 মাইল সংযোগী পথত দিন দুপৰতে সংঘটিত হ'ল এই ঘটনা শিৱসাগৰৰ ৰাজপথত দপদপকৈ জ্বলিল এখন ট্ৰাক থাউৰাৰ বামুণবাৰীত জ্বলি ভস্মীভূত হয় ট্ৰাকখন 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত ট্ৰাকত অগ্নিকাণ্ড ভস্মীভূত ট্ৰাকখনৰ নম্বৰ AP16TE 6794 ডিব্ৰুগড়ৰ পৰা অন্ধ্ৰপ্ৰদেশ অভিমুখী আছিল ট্ৰাকখন অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন চলন্ত ট্ৰাকত অগ্নিকাণ্ডৰ পিছতে ঘাইপথত আতংক বহু সময় ধৰি ঘাইপথত ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা মঙ্গলবাৰে আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ নহল ৰণবীৰ এলাহাবাদিয়া ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হোৱাৰ বাবে সমন জাৰি কৰা হৈছিল বিতৰ্কিত ইউটিউবাৰজনক পিছে স্বাস্থ্যজনিত সমস্যাৰ বাবে ক্ৰাইম ব্ৰাঞ্চত হাজিৰ নহল মঙ্গলবাৰে উচ্চতম ন্যায়ালয়ে ৰণবীৰক ক্ৰাইম ব্ৰাঞ্চক তদন্তত সহযোগিতাৰ বাবে নিৰ্দেশ দিছিল ৰণবীৰক শালীনতা বজাই পুনৰ পডকাষ্ট কৰাৰো অনুমতি দিছিল উচ্চতম ন্যায়ালয়ে দক্ষিণ কামৰূপৰ বৰাঘাটত ভয়ংকৰ দুৰ্ঘটনা স্কুটি দুৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে মৃত্যু এজন ছাত্ৰৰ মৃত ছাত্ৰজন বৰাঘাট গাঁৱৰ মাজম আলী ভগ্নীয়ে পোৱা চৰকাৰী স্কুটি দুৰ্ঘটনাগ্ৰস্ত হৈ মাজমৰ মৃত্যু 1.5 মাহ পূৰ্বে মাজমৰ ভগ্নীয়ে লাভ কৰিছিল বাণীকান্ত কাকতি বঁটা আজি সন্ধিয়া মথাউৰিত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয় ছাত্ৰজন গাঁওবুঢ়াৰ ঘৰৰ ওচৰত তাৰমানে নিজে নিজে এক্সিডেণ্ট হৈছে কিহৰ লগত লগাই দিছিলে এই সাইডৰ ৱালৰ লগতে আছে ডিভাইডাৰৰ লগত লাগি হয় তেনেকুৱা এক্সিডেণ্ট হৈ কেনে এতিয়া আহিছে যদি এতিয়া তাৰমানে কি গাড়ী আছিলে স্কুটি চৰকাৰে দিয়া স্কুটি এই হেমন্ত বিশ্ব শৰ্মাৰ হয় কিমান দিন আগত দিছিল স্কুটিটো এইটো মোটামুটি 1.5 মাহ মান হৈছে নাম্বাৰ প্লেট লাগিছে নাই নাম্বাৰ প্লেট নাই মুখৰ পৰা তেজ ওলাই আছে নাকৰ পৰা তেজ আহিছে আৰু মোটামুটি হেড ইঞ্জুৰি হৈছে আমি গম পাইছোঁ হেড ইঞ্জুৰি হৈছে কিন্তু মানে জীয়াই থকাৰ যিখিনি মানে মানুহ এজন জীয়াই থাকিবৰ কাৰণে যিখিনি আমাক মানে পৰীক্ষা কৰা যায় সেইখিনি আমি গোটেইখিনি চালোঁ কিন্তু সেইবিলাক গোটেইখিনি এবচেণ্টে আছিল তাতে তো ফাইনেলি আমি এইটো ব্ৰড ডেথ বুলি ক'ব লাগিব সময় হ'ল দুপৰীয়া সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ